মই এটাই দুখ পাইছো যে এই ওয়াক অফ বিল এমেন্ডমেন্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো কলে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিল এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনিয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গুটে দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গুটে দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে ৰাভা হাছং বিটিআৰ পঞ্চায়ত বিধানসভা আগত কতো একো সমস্যা নাই ইমান কাম হৈ আছে মই প্ৰথম দিনৰ পৰাই কৈ আছো যে আমি নিৰ্বাচনক লৈ চিন্তা কৰা নাই সেইকাৰণে প্ৰতি সপ্তাহতেতো আমি একোটা ভাল খবৰ আপোনালোকক শুনাও গতিকে ৰাইজেতো আমাক সমৰ্থন কৰাটো স্বাভাৱিক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে ওয়াক অফ বিল পাছ হৈ গল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছো যে এই ওয়াক অফ বিল এমেন্ডমেন্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো কলে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিল এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনিয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গুটে দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গুটে দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে